এখেতৰ মতে ৰাহুল গান্ধী এলিয়েন কেনেকুৱা ধৰণৰ এলিয়েন মই নাজানো। আৰু এখেত কোন? আৱিষ্কাৰকৰ ৰূপত এয়া বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়া। হয়, এখেত কৰোনা ভাইৰাছ নিৰাময়ৰ আৱিষ্কাৰক, কেঞ্চাৰ ৰোগ নিৰাময় কৰাৰ ঔষধৰ এখেত আৱিষ্কাৰক। সাধাৰণ কথা নহয়, অসমৰ বিধানসভাত এইগৰাকী ব্যক্তিয়ে, এইগৰাকী মহিলাই কৰোনা ভাইৰাছৰ কেঞ্চাৰ ৰোগৰ নিৰাময়ৰ ঔষধ হিচাপে গোমূত্ৰ, গোবৰ, গৰুৰ লগত সহবাস কৰা আদিক এওঁ প্ৰতিকাৰ হিচাপে আগবঢ়াইছিলে। গৰুৰ মুঠেৰে আৰু এনে এগৰাকী বিধায়ক যি বিজেপিৰ পৰা আহে, এই বিধায়কগৰাকীয়ে এতিয়া আজি ৰাহুল গান্ধীৰ নিচিনা নেতাক এলিয়েন আখ্যা দিছে, ৰাহুল গান্ধীক চিনি নাপায় বুলি কৈছে। মই চিনি নাপাওঁ ৰাহুল গান্ধী কোনটো গ্ৰহৰ পৰা আহিছে। মুখ্যমন্ত্ৰী মিয়া যাত্ৰা বুলি কৈছে কোন গ্ৰহৰ পৰা আহিছে মই নাজানো, কোন গ্ৰহৰ প্ৰাণী মই নাজানো। ৰাহুল গান্ধীক চিনি নোপোৱাটো কোনো সাধাৰণ কথা নহয়, কাৰণ যিসকলে গোবৰৰ খবৰত ব্যস্ত থাকে, যিসকলে গোমূত্ৰত ব্যস্ত থাকে, তেওঁলোকে ৰাহুল গান্ধী কোন, ভাৰতৰ ৰাজনীতিত কি হৈ আছে, এইবিলাক কথা নজনাটো স্বাভাৱিক। কিন্তু সুমন হৰিপ্ৰিয়া, বিধায়িকা সুমন হৰিপ্ৰিয়া কোন? বিধায়িকা সুমন হৰিপ্ৰিয়া হৈছে বিজয়া চক্ৰৱৰ্তীৰ ৰাজনৈতিক উত্তৰাধিকাৰী। ইয়াৰ বাদে সুমন হৰিপ্ৰিয়াৰ কোনো ধৰণৰ নিজা পৰিচয় নাই। সাংসদ বিজয়া চক্ৰৱৰ্তীৰ জীয়ৰী সুমন হৰিপ্ৰিয়া, যি এতিয়া বিজেপিৰ বিধায়ক হৈ আছে আৰু মাজে মাজে ওলাই আহে, কিছুমান অদ্ভুত মন্তব্য কৰে, যাতে কেমেৰাত তেওঁৰ মুখখন দেখুৱাব পাৰে আৰু যাতে দুদিনমান চৰ্চাত থাকিব পাৰে। সেইগৰাকী বিজয়া চক্ৰৱৰ্তীৰ জীয়ৰী, যিগৰাকী বিজয়া চক্ৰৱৰ্তীয়ে পিঁয়াজৰ দাম সামান্য বৃদ্ধি হোৱাত পিঁয়াজৰ মালা ডিঙিত লৈ তেওঁ ঘূৰি ফুৰিছিলে, সমদল কৰিছিলে। ভুৱা জনদৰদী নেত্ৰী বিজয়া চক্ৰৱৰ্তী, ঘৰিয়ালৰ চকুপানী টোকা বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তী, আৰু সেইগৰাকী বিজয়া চক্ৰৱৰ্তীৰে কন্যা হৈছে এইগৰাকী সুমন হৰিপ্ৰিয়া। আৰু সুমন হৰিপ্ৰিয়া আহে সেইখন দলৰ পৰা, যি দলত এনে ধৰণৰ মন্তব্যবিলাক প্ৰায়ে কৰি থকা হয় আৰু ৰাইজক আভুৱা ভৰা হয়। এই ভাবিৱালা এটা পাপৰ ওলাইছিলে, সেই পাপৰ খালে বোলে কৰোনা ভাইৰাছ নাইকিয়া হয়। এইবিলাক কথা বিজেপিৰ নেতা সাংসদ তেওঁলোকে কৈ থোৱা নাই জানো? এখেতে কি কৈছিলে? এখেতে কৈছিলে যে গোবৰৰ লেপন দিলে কৰোনা ভাইৰাছ, কেঞ্চাৰ নাইকিয়া হয়। গোবৰৰ জুই জ্বলাই সেই গোবৰৰ ধোঁৱা ছটিয়াই দিলে কৰোনা ভাইৰাছ নাইকিয়া হৈ যাব। কি আজব আজব মন্তব্য কৰে এইসকল বিজেপি নেতাসকলে। আৰু আজি তেওঁ ওলাই আহিছে আৰু কৈছে ৰাহুল গান্ধী এলিয়েন, আহিছে গুচি যাব। চিনেমাৰ কাইদাৰে যেন তেওঁ ৰাজনীতি চলাই আছে এইসকল নেতাই। আৰু এইবিলাকৰ আৰম্ভণি কোন কৰিছে? এইবিলাকৰ আৰম্ভণি কৰিছে অসম চৰকাৰে, অসম চৰকাৰৰ মুৰব্বীগৰাকীয়ে, যি মিয়াৰ মাজত ৰাহুল গান্ধীক সীমাবদ্ধ কৰি দিছিলে, যি মুছলমানৰ মাজত ৰাহুল গান্ধীক সীমাবদ্ধ কৰি দিছিলে। কিন্তু যোৰহাটৰ পৰা, মৰিয়নিৰ পৰা, ঢকুৱাখানাৰ পৰা আৰম্ভ কৰি অসমৰ য'ত য'ত ৰাহুল গান্ধী গৈছে, তাত লুঙি টুপিৱালা মানুহ দেখাই নাই। মেখেলা চাদৰ পিন্ধা খিলঞ্জীয়া অসমীয়া লোকে ৰাহুল গান্ধীক বিপুলভাৱে আদৰণি জনাই আছে। ৰাহুল গান্ধীৰ পক্ষত আমি কথা কোৱা নাই। ৰাহুল গান্ধী এগৰাকী বিৰোধী নেতা হিচাপে ৰাজনৈতিক ক্ষেত্ৰত ৰাহুল গান্ধীৰ এটা প্ৰাসংগিকতা থাকিব লাগে, কিন্তু তাক নাইকিয়া কৰি দিয়ে বিজেপিৰ নেতা মন্ত্ৰীসকলে। তেওঁলোকৰ ছটফটনি নাইকিয়া কৰি দিয়াৰ কাৰণে, ৰাইজৰ মাজত তেওঁলোকৰ যি অস্থিৰতা সেয়া নাইকিয়া কৰাৰ কাৰণে বিৰোধী নেতাসকলকে তেওঁলোকে অপ্ৰাসংগিক কৰি তোলে, যাৰ বাবে মিয়া মুছলমান আদিৰ সৈতে জড়িত কৰিছিলে ৰাহুল গান্ধীক মুখ্যমন্ত্ৰীয়ে আৰু বিভিন্ন ধৰণৰ তেনেকুৱা বিজেপিৰ নেতাসকলে। আৰু সেই দলৰ পৰা আহে এইগৰাকী সুমন হৰিপ্ৰিয়া, যি ৰাহুল গান্ধীক বা বিৰোধী নেতাক এলিয়েন বুলি কৈছে। বিৰোধী নেতা কোন তেওঁলোকে চিনি নাপায়। এয়া হিটলাৰ ৰাজৰ দ্বিতীয় সংস্কৰণ বুলি ক'ব লাগিব এইবিলাক। হিটলাৰে কেৱল নিজকে চিনি পাইছিলে, হিটলাৰে নিজকে ভগৱান বুলি ভাবিছিলে, হিটলাৰে বাকী পৃথিৱীখনক জনা নাছিলে, তেওঁ নিজেই সৰ্বসৰ্বা বুলি ভাবিছিলে, যাৰ ফলত হিটলাৰৰ পৰিণতি কি হ'ল এয়া আমি সকলোৱে জানো। আজিও হিটলাৰক তেনে এক মানসিকতাৰে মানুহে মনত পেলাই, যি স্বেচ্ছাচাৰিতাৰ প্ৰতীক হয়। ৰাজনীতি বেয়া, ৰাজনীতি লেতেৰা, এনেধৰণৰ ৰাজনীতিৰ প্ৰতি মানুহৰ এটা বেয়া দৃষ্টিভংগী এটা আছে। আজিও মানুহে ৰাজনীতিক ভাল নাপায়। নতুন প্ৰজন্মৰ নেতাসকলে যেতিয়া এনেধৰণৰ মন্তব্য আচৰণ কৰিব ৰাজনীতিলৈ গৈ, তেতিয়া সমাজৰ ভাল মানুহবিলাকে ৰাজনীতিক ভাল কেনেকে ক'ব? ৰাজনীতি, যিসকল মানুহে ৰাজনীতি কৰে তেওঁলোকক সাধাৰণ ৰাইজে, শিক্ষিত মানুহে তেওঁলোকক প্ৰতিনিধিত্ব কৰে, নিৰ্বাচন কৰে।
গতিকে সেই মানুহখিনিক অন্তত অপমান নকৰিব এনেধৰণৰ মন্তব্যবিলাক কৰি।